কোকৰাঝাৰৰ লালকুৰা গাঁৱত 21 মেত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। আদিবাসী সম্প্ৰদায়ৰ দুগৰাকী কিশোৰী ৰহস্যজনকভাৱে মৃত্যুমুখত পৰিছিল। আজি সেই মৃত্যুৰ ঘটনাৰ বুজ লয় আচ্ছা আৰু সদৌ চাওতাল ছাত্ৰ সন্থাৰ এটা সজাতি দলে। ঘটনাক লৈ কোকৰাঝাৰ আৰক্ষীয়ে প্ৰদান কৰা মন্তব্যও গ্ৰহণযোগ্য নহয় বুলি জনায় সংগঠন দুটাৰ নেতৃবৃন্দই। সমগ্ৰ ঘটনাটোত মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ হস্তক্ষেপ বিচাৰি দাবী তোলে। অতি শীঘ্ৰে উচিত তদন্ত নোলালে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠন দুটাই। আমি অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই আজি সাঁওতালি ছাত্ৰ সন্থা কুচৰাজমুখী ছাত্ৰ সন্থাকে কেইবাটা সংগঠনে আমি মিলিত হৈ সৰিতা লাকৰা আৰু অনামিকা বাৰা এই দুইজনীৰ যি ঘটনা কোকৰাঝাৰ নিতুল চাহ বাগিচাত যি ঘটনা সংঘটিত হৈছে, আমি এক সজাতি দলে ইয়াৰ বুজ ল'বলৈ আহিছিলোঁ। আৰু ইতিমধ্যেই আমাৰ সন্মানীয় সভাপতি মহোদয় কৈছেই যে এই তদন্তৰ আঁৰত কিছু ৰহস্য সোমাই আছে। কাৰণ আমি দেখিছোঁ যে 4 দিন হৈছে, আজি 4 দিনৰ ভিতৰত আমি যিহেতু আমাৰ কথা ওলাইছিলে আমি অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই এক সজাতি দলে আহি পৰিয়ালটোৰ বুজ ল'বৰ কাৰণে আমি 5টা বজাৰ লগে লগে SP মহোদয়ে তেওঁ এটা ডিক্লাৰেশ্যন দিছে যে নহয় বোলে এই ঘটনা সম্পূৰ্ণ মানে এক পানীত উটি যোৱা ঘটনা। গতিকে আমি গৰিহণা জনাইছোঁ এনেধৰণৰ SPক আমি ধিক্কাৰ জনাইছোঁ। কাৰণ 4 দিনৰ ভিতৰত তেওঁ এটা জাজমেণ্ট দিয়া, SP এজনে জাজমেণ্ট কেতিয়াও দিব নোৱাৰে। তেওঁ তদন্ত কৰি সৰজমিন তদন্ত কৰি তেওঁ ন্যায়ালয়ত পঠাব লাগে, ন্যায়ালয়ে গোটেইখিনি জাজমেণ্ট দিব। আমি দেখিছোঁ ইয়াত সম্পূৰ্ণ এটা ৰহস্য আছে। এই ৰহস্যৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এই তদন্তৰ সম্পূৰ্ণ এক পূৰ্ণ তদন্ত কৰিবৰ কাৰণে এক মানে কোনো ধৰণৰ যাতে খুঁটি নাটি থাকি নোযোৱাকৈ তদন্ত এক হওক আৰু এই তদন্তৰ জৰিয়তে এই দুইজনী ছোৱালীক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।